পাগল নাকি? নমস্কাৰ সত্য ৰাইজ এতিয়া আমি প্ৰজেক্ট 2.0 আহিছে ডে 4 শ্বুটিং এটা বাৰাচিন এটা আছে আজি নতুন আমাৰ এক্টৰ দিগন্ত দাস আৰু লাইটটো বন্ধকৈ কৰিলে বচোন বেয়া কথা দিগন্ত দাস আৰু হিৰ' ভাই দিবানা তো আমাৰ মেইন লিড এক্টৰে মানে এলকহল নাখায় ভাল কথা আই ডোণ্ট প্ৰমোট এলকহল তো আমি সেই চিনটোত ৰেড বুল মিক্স কৰিব লাগিব মানে ৰেড বুলেদি দেখাব লাগিব তো এনেকৈও শ্বুটিং হয় ৰেড বুল স্পনচাৰ কৰা এইজনে সেইজন মানুহ যোনে এলকহল আজিলৈ খাই পোৱা নাই নাখায়ো ভাল কথা আমি এটা ভাল বস্তু দেখাইছোঁ আগতে লাল চাহ খাইছিলোঁ লাল চাহটো মজৰ দৰে লাগে এতিয়া সিহঁতক লাগে বিয়েৰৰ কাৰণে এতিয়া আমি অল্টাৰনেটিভ বিচাৰিব লাগিব এতিয়া ৰেড বুলে খাব লাগিব ৰেড বুল এবাৰ মই ৰেড বুল খাই কিন্তু বেহুচ হৈ গৈছিলোঁ এনেকৈ চাব কি কাই ডে 5 আজি শ্বুটিং পেকআপ বহুত কষ্ট হয় ৰাতি শ্বুট কৰা সহজ কথা নহয় আমাৰ টিমটো বৰ বিশাল টিমো নহয় বা যিকেইটা মানুহ আছে সেইখিনি বহুত সহযোগিতা আছে বা বেলেগ কিবা এটা ট্ৰাই কৰিব খুজিছোঁ আমি আৰু লগত আছে আমাৰ এতিয়া পাতগিৰি ফুৰা তেখেতৰ অভিনয় আজি খুবেই ভাল লাগিল আমাৰ তেখেতে অলপমান অভিজ্ঞতা জনাব অলপ কেনেকুৱা মানুহ আজি কৰি ভালেই লাগিছে কিন্তু সময়ৰ এই গাড়ী ঘোঁৰাৰ কাৰণে অলপ দিগদাৰী পায় মানে এনেকৈ আমাৰ বহুত টাইম গুচি যায় ৰাতি হৈ যায় এইখিনি আৰু দিগদাৰ আৰু মানে কষ্ট হয় অলপ এতিয়া সেই আৰু লগতে আপুনি চাব পাৰিছে পুৰা এটা নতুন লুক নতুন লুকটোৰ কথা আপুনি কি ক'ব নিউ লুকটোত কেনেকুৱা লাগিছে এইবাৰ মই যিটো নাথাকোঁ তাৰ মানে সেনেকুৱা ড্ৰেছত মই এক্টিংটো কৰিছোঁ ভালেই লাগিছে আমাৰ খুৰাক অলপ ডেকা বনাই দিছোঁ আমি অলপ য়ং ল'ৰা বনাই দিছোঁ য়ং বনাই দিছোঁ আৰু কিবা এটা নতুন আহি আছে প্ৰজেক্ট 2.2 টিচি ফিল্মছৰ পৰা সকলো দেখক অ'কে বাই যোৱা আমাৰ নেকি বেলেগ টিম গৈ আছে বাই গাইজ নেক্সট BTS লৈ আমি জল্দি আহি আছোঁ বৰ্তমান ষ্টে টিউন ছাবস্ক্ৰাইব TCB ফিল্মছ থেংক ইউ লগ পাম